শিৱসাগৰ ই মিডিয়া সংস্থাক বিশ্ব পৰিৱেশ দিৱসত এনেকৈ গছপুলি বিতৰণ কৰাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে সঁচাকৈ এটা সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেখেতসকল ধন্যবাদৰ পাত্ৰ। কিন্তু একেটা সময়তে আমি মনত ৰাখিব লাগিব যে গছপুলিটো ৰুলে নহ'ব, গছপুলিটো বচাব লাগিব, গছপুলিৰ পৰা আমি বৃক্ষত পৰিণত কৰিব লাগিব আৰু তাৰ কাৰণে আমাক লাগিব ছাষ্টেইন এফৰ্ট, অনবৰতে লাগি থকাৰ ধৈৰ্য। সেইকাৰণে অসমীয়াত এটা কথা আছে, কি বুলি কয়, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিওৱে নিশ্চিন্তে আন। তাৰমানে যদি এটা গছপুলি ৰুব লাগে, এটা পাণপুলি ৰুব লাগে, তেতিয়াহ'লে তেওঁ সেই কামটোত লাগি থাকিব লাগিব। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই কামটো যাতে হওক। যিসকলে গছপুলি আজি ৰুইছে সকলোৱে লাগি থাকক। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এটা আহ্বান জনাব খুজিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ কাতি মাহত গছপুলি ৰুই 1 কোটি গছপুলি ৰুই এটা ৰেকৰ্ড কৰিব খুজিছিল। এইটো ৰেকৰ্ড নহয়, এইটো গছপুলি হত্যাৰ ৰেকৰ্ড হ'ব পাৰে। কাতি মাহত গছপুলি নাবাচে, অক্টোবৰ মাহত, নৱেম্বৰ মাহত গছপুলি কেতিয়াও নাবাচে। যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰেকৰ্ড কৰিব খুজিছে আৰু অসমখন সেউজীয়া কৰিব খুজিছে আৰু সঁচাকৈ প্ৰকৃতিৰ প্ৰতি অৱদান যোগাব খুজিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে জুন মাহৰ 5 তাৰিখে সেইকাৰণে বিশ্ব পৰিৱেশ দিৱস পাতে, যে এই সময়ত গছপুলি ৰুলে বাচিবই। আৰু জুন মাহ আৰু জুলাই মাহত আপুনি 1 কোটি নহয়, 2 কোটি নহয়, 5 কোটি নহয়, 10 কোটি গছপুলি ৰুওক আৰু আপুনি ৰেকৰ্ড কৰক। আমিও আপোনাক সমৰ্থন কৰিম। কিন্তু গছপুলিটো ৰুই খালি আকৌ মৰিবলৈ নিদিব। তাত যাতে এটা বাউণ্ডেৰী দি, তাত যাতে জেওৰা এখন দি গছপুলিটো বাচিব পাৰে তাৰ ব্যৱস্থা কৰক। কিন্তু অকল চমক সৃষ্টি কৰি গছপুলি ৰুই গছপুলি মাৰিলে তেতিয়াহ'লে এইটো এটা বৰ ডাঙৰ পাপ হ'ব। যোৱাবাৰ 1 কোটি গছপুলি ৰুই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 80 লাখতকৈ বেছি গছপুলি মাৰি পেলালে। এইটো বহুত ডাঙৰ পাপ হৈছে। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে এতিয়া ইলেকশ্যন গুচি গৈছে, আপোনাৰ মনটো অলপ বেয়া হৈ আছে, মনটো ভাল লগাবৰ কাৰণে আপুনি অকণমান গছপুলি ৰোৱাৰ কাৰ্যসূচী এটা লওক। কিন্তু গছপুলি ৰোৱাৰ কাৰ্যসূচীটো লোৱাৰ লগে লগে গছপুলিকেইটা যাতে বাচে, এইটো জুন আৰু জুলাই মাহৰ ভিতৰতে এই কাৰ্যসূচীটো কৰক দেই। তাতকৈ বেছি দেৰি নকৰিব। তাতকৈ বেছি দেৰি কৰিলে আপুনি গছপুলি হত্যা কৰাৰহে উপাধি লাভ কৰিব। কিন্তু বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বই উদযাপন কৰিছে। শিৱসাগৰতো বিভিন্ন স্থানত উদযাপন হৈছে আৰু আপোনালোকৰ ই মিডিয়া সঁচাকৈ ধন্যবাদ জনাবলগীয়া। দৈনন্দিন ব্যস্ততাৰ মাজত এটা মানে অভূতপূৰ্ব আপোনালোকে কাম কৰিছে। গছপুলি বিতৰণ কৰিছে, ৰুবলৈ সুবিধা কৰি দিছে। ইয়াতকৈ কেতিয়াবা মহাপুৰুষ শংকৰদেৱে কৈছিল, একবৃক্ষ দশপুত্ৰ সম, এজোপা গছ 10টা ল'ৰাৰ সমান। গতিকে আপোনালোকে এটা অসমবাসীক অক্সিজেন দিছে, বিশ্ববাসীক অক্সিজেন দিবলৈ যত্ন কৰিছে, খৰি দিবলৈ যত্ন কৰিছে, প্ৰাকৃতিক পৰিৱেশ আনি দিব বিচাৰিছে। গতিকে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে আপোনালোকক আমি সহায় সহযোগিতা কৰাৰ সম্পূৰ্ণ আশ্বাস দিছোঁ। ধন্যবাদ।